ভিক্টৰ দাসক যদি কিবা দুখ হৈছে, আইন আছে, আদালত আছে, হাইকোৰ্ট আছে, ভিক্টৰ দাসে যদি অন্যায় কৰিছে, ভিক্টৰ দাসে যদি অপৰাধ কৰিছে, আইন আদালতে তেওঁলোকক দোষী সাব্যস্ত কৰিব। কিন্তু যি ধৰণে বিজেপি চৰকাৰখনৰ দিনত মানুহৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰা হৈছে, জাঙিয়া পিন্ধাই যি পিটন দিয়া হৈছে, ইয়াক কেতিয়াও আমি মানি নলওঁ। সাৱধান কৰি দিছো, আমাৰো এদিন চৰকাৰ আহিব, আপোনালোকৰ বহুত অত্যাচাৰ হৈছে। আজি কোনোবা দাগী অপৰাধীয়ে মাটি কিনিছে, ক্ৰিমিনেল কেছত জড়িত, মানৱেন্দ্ৰ শৰ্মাক হত্যা কৰিছে, লুই বাৰ্জাৰ সাৰদা কেলেংকাৰীৰ নায়ক, সেইবিলাকক আকৌ অসমৰ পুলিচ প্ৰশাসনে চেলুট দিয়ে, তেওঁলোকৰ পিছে পিছে ঘূৰি ফুৰে। ভিক্টৰ দাস কোনো দাগী অপৰাধী নহয়। ভিক্টৰ দাসে নকৰিবলগীয়া কাম কিছুমান হয়তো কৰিব পাৰে, বেচিজিল মানুহ হ'ব পাৰে, কিন্তু ভিক্টৰ দাসক বিজেপি RSS নেতৃত্বাধীন চৰকাৰখনৰ দিনত পুলিচে যি ধৰণে অত্যাচাৰ কৰিছে, ই কেতিয়াও গণতান্ত্ৰিক মনৰ মানুহে মানি ল'ব নোৱাৰে। আজি কোনোবা দাগী অপৰাধীয়ে মাটি কিনিছে, ক্ৰিমিনেল কেছত জড়িত, মানৱেন্দ্ৰ শৰ্মাক হত্যা কৰিছে, লুই বাৰ্জাৰ সাৰদা কেলেংকাৰীৰ নায়ক, সেইবিলাকক আকৌ অসমৰ পুলিচ প্ৰশাসনে চেলুট দিয়ে, তেওঁলোকৰ পিছে পিছে ঘূৰি ফুৰে। ভিক্টৰ দাসক যদি কিবা দুখ হৈছে, আইন আছে, আদালত আছে, হাইকোৰ্ট আছে, ভিক্টৰ দাসে যদি অন্যায় কৰিছে, ভিক্টৰ দাসে যদি অপৰাধ কৰিছে, আইন আদালতে তেওঁলোকক দোষী সাব্যস্ত কৰিব। কিন্তু যি ধৰণে বিজেপি চৰকাৰখনৰ দিনত মানুহৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰা হৈছে, জাঙিয়া পিন্ধাই যি পিটন দিয়া হৈছে, ইয়াক কেতিয়াও আমি মানি নলওঁ। সাৱধান কৰি দিছো, আমাৰো এদিন চৰকাৰ আহিব, আপোনালোকৰ বহুত অত্যাচাৰ হৈছে।